ইয়াতে 6 আৰু ৰানিং পেয়াৰ একেলগতে ৰখা হৈছে, কাৰণ গৰমত ইয়াতে কণী বা বাচ্চা উমনি দিলে কেলছিয়ামৰ অভাৱত মৰি যাব পাৰে, ডেথ হ'ব পাৰে। সেইকাৰণে মেল আৰু ফিমেল ছেপাৰেট কৰি ৰাখিছে। এতিয়াও ডিম দিয়ে, চাওক এই তলত ডিম পাৰিছিল, ভাঙি আছে। ইহঁতৰ এতিয়াও পেটত ডিম আছে, আৰু এইবোৰ হ'ল মেলগিলা। এইটো কলনীত তিনি বিয়াৰমান মানে ডিম বাচ্চা কৰি আছে, সেইকাৰণে ইহঁতক ছেপাৰেট কৰা নাই, কাৰণ ইহঁতৰ বাচ্চা আছিল। তো আপোনালোকক বাচ্চাগিলা দেখাম। এইটো এটা 6 হয়, ডাঙৰ হৈছে। এইবিলাক চব মেল, 3টামান ফিমেল আছে, বাকী সব মেল। এইটো এটাৰ বাচ্চা, এইটো 3-4টা আছে বাচ্চা, আৰু বাকী কেইটা ডিম আছে, আৰু ইয়াতে আছে 3টা, আৰু ইয়াতে দেখা নাযায়, এটাহে দেখা যাই আছে, আৰু বাকীবিলাক কণী আছে, উমনি দি আছে ফিমেলটা দি। আৰু এইগিলা শাৰী চব খুলি ৰাখছো, যাতে ইহঁতে ডিম বাচ্চা কৰিব নোৱাৰে, কাৰণ ইহঁতক শাৰী দিলেতো ইহঁতে ডিম বাচ্চা কৰিবই। ইয়াতে ক্লিয়াৰমান হোৱাইট, ফুল হোৱাইট কবুতৰ ক্লিয়াৰমান আছে, আৰু হোৱাইট ফুল যিটো হোৱাইট এইটো হ'ল মোৰ হেণ্টেম, মই নিজে বাচ্চাৰ পৰা পঢ়িছোঁ। ইহঁতক 3-4 মাহ ফুল্লি ৰেষ্ট পাব ইহঁতে, নহ'লে কেলছিয়ামৰ অভাৱত ইহঁতৰ ডেথ হৈ যাব। মোৰ আৰু বহুতো মানে হেৰি আছে, জন্তু আছে, যেনেকা চীনা হাঁহ, মাস্কবি হাঁহ ডাক যিটো কয়, আৰু আছে কইল বাট, অলপখিনি কইল বাট আছিল বহুতখিনি কইল বাট। এখন মই কইল বাটখিনি মানে বেচাই কেনে 4-5টামান ৰাখিছোঁ ডিম খোৱাৰ কাৰণে। এই চাওক মাস্কবি খায়, এইটো হ'ল মেল, কিমান ডাঙৰ হয়, আৰু এইবিলাক হ'ল 6। ডাঙৰটো ফাৰ্ষ্ট টাইম 6 কৰিছিল, ছেকেণ্ড টাইম ইহঁতে, আৰু ইহঁতৰ 6, আৰু এইবিলাক হ'ল কইল বাট, এইবিলাকো কণী দি আছে। চাব, আপোনালোকক মই কণী দেখাই আছোঁ, বহুতকেইটা জমা হৈছে, উঠোৱা নাই, মানে ঘৰত মানুহ নাই কাৰণে ইহঁতক উঠোৱা নাই, খোৱাও হোৱা নাই, ইহঁতে জমা হৈ আছে, থাক মানুহ আহিলে খোৱা লাগিব। আৰু এইটো হাঁহ লোকেল হাঁহতকৈ ভাল, খৰচ কম, কণী বেছি পাৰে, দামো বেছি হয় ইহঁতৰ। এদিনৰ বাচ্চা এটা 200 টকা পিচ লয়। আৰু ইয়াতে আছে 3টা লোকেল হাঁহ বেবী, আৰু মাস্কবি চীনা হাঁহ বেবী আছে 3টা। কাৰোবাৰ চীনা হাঁহ লাগিলে কণ্টেক্ট কৰিব, কমেণ্টত জনাব, 200 টকা পিচ।